মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল ফিলচফি। অসমীয়া অৰ্থ হ'ল দৰ্শন। এই ইংৰাজী ফিলচফি শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। গ্ৰীক ভাষাৰ ফিলছ আৰু ছফিয়া দুটা শব্দৰ পৰা আহিছে। ফিলছ আৰু ছফিয়া শব্দৰ পৰা আহিছে। এই ফিলচফি শব্দটো তোমাৰ ফিলছ আৰু ছফিয়া শব্দৰ পৰা আহিছে। এইটো কিন্তু কমন কোৱেশ্চন আহিবই যে ফিলচফি শব্দটো কি ভাষাৰ কি শব্দৰ পৰা আহিছে, যে গ্ৰীক ভাষাৰ ফিলছ আৰু ছফিয়া শব্দৰ পৰা আহিছে। ফিলছ শব্দৰ অৰ্থ হ'ল লাভ, ফিলছ শব্দৰ অৰ্থ হ'ল লাভ, ছফিয়া শব্দৰ অৰ্থ হ'ল উইজডম। লাভ মানে কি? প্ৰেম বা ভাল পোৱা। লাভ মানে প্ৰেম, ভাল পোৱা বা আগ্ৰহ বা চেনেহ বা প্ৰীতি, আৰু উইজডম মানে হ'ল জ্ঞান। গতিকে ফিলচফিৰ অভিধানিক অৰ্থটো হ'ল জ্ঞানৰ প্ৰতি থকা অনুৰাগ, জ্ঞানৰ প্ৰতি থকা ভাল পোৱা বা জ্ঞানৰ প্ৰতি থকা আগ্ৰহ। মনত থাকিব যে ফিলচফি শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। গ্ৰীক ভাষাৰ কি শব্দৰ পৰা আহিছে? ফিলছ আৰু ছফিয়া শব্দৰ পৰা আহিছে। ফিলছ শব্দৰ অৰ্থ হ'ল লাভ বা ভাল পোৱা বা প্ৰেম বা চেনেহ বা আগ্ৰহ, আৰু উইজডম শব্দৰ অৰ্থ হ'ল জ্ঞান অৰ্থাৎ নলেজ। ইয়াৰ অভিধানিক অৰ্থটো হ'ল জ্ঞানৰ প্ৰতি থকা আগ্ৰহ বা ভাল পোৱা। এতিয়া সামগ্ৰিকভাৱে ফিলচফি মানে কি বুজি পোৱা? হোৱাট ইজ ফিলচফি? যে ফিলচফি হ'ল যে যিকোনো বিষয় এটা যেতিয়াই আমাৰ মনৰ মাজত প্ৰাৰম্ভিকভাৱে এটা চিন্তা কৰা হ'ব বা ধাৰণা কৰা হ'ব, এইটো বস্তুটো কি, কেনেকুৱা, কি হ'ব, যিকোনো ধৰণৰ বিষয়বস্তু এটা যেতিয়াই আমি মনৰ মাজত চিন্তা কৰোঁ তেতিয়াই ফিলচফিটো ষ্টাৰ্ট হ'ব। একেবাৰে সৰু কেঁচুৱা এটা জন্ম হোৱাৰ পিছৰ পৰাই তেওঁ ফিলচফিৰ সৈতে জড়িত হৈ পৰে। বোলে কেনেকৈ জড়িত হৈ পৰে? যে যেতিয়া তেওঁৰ ভোক লাগে, তেওঁতো ভাষাও নাজানে, বাট তেওঁ ভিতৰৰ পৰা কিবা এটা ফিল কৰে যে মই এতিয়া কি কৰিম, এতিয়া মোৰ ভোক লাগিছে, কি কৰিব? কেতিয়া কি কৰে? কান্দি দিয়ে। অৰ্থাৎ তেওঁ চিন্তা কৰে যে মোৰ কিবা এটা প্ৰয়োজন। ফিলচফি অৰ্থাৎ যিকোনো বিষয় এটা যেতিয়াই আমি চিন্তা চৰ্চা আৰম্ভ কৰিম তেতিয়াই তাক আমি ফিলচফি বুলি ক'ব পাৰোঁ। ফিলচফি শব্দটোৰ অৰ্থটো হ'ল ব্যাপক। এইকাৰণে ব্যাপক যে ইয়াৰ পৰিসৰ ব্যাপক। বিশ্বৰ এনে কোনো দিশ নাই, এনে কোনো বিষয় নাই যি বিষয় লৈ নেকি ফিলচফিয়ে আলোচনা নকৰে। অৰ্থাৎ আমি চকুৰে দেখা, চকুৰে নেদেখা যিমানবোৰ বস্তু আছে সকলোৰে ফিলচফিয়ে আলোচনা কৰে। অৰ্থাৎ দৃশ্যমান যিটো জগত, গছ বৃক্ষ পাহাৰ পৰ্বত নদ নদী সাগৰ নিজৰা মানুহবোৰ যিমান আছে দৃশ্যমান জগত, এই দৃশ্যমান জগত লৈ পেলাইও ফিলচফি আলোচনা কৰে। আকৌ যিবিলাক আমি দেখা নাপাওঁ, দৃশ্যমান জগতৰ অন্তৰালত যিবিলাক বস্তু আছে আমি দেখা নাপাওঁ বাহ্যিক দৃষ্টি, সেই বিষয়বস্তু লৈ পেলাইও ফিলচফিয়ে আলোচনা কৰে। সেই বস্তুবিলাক কেনেকুৱা? যে ধৰি লোৱা হ'ল মানুহৰ আত্মা, দেখা পোৱা, মানুহৰ আৱেগ, অনুভূতি, প্ৰেম, ভাল পোৱা, সুখ, দুখ, এইবিলাক দেখা যায়? দেখা নাযায়। এইবিলাক বস্তু লৈ কি কৰে? ফিলচফিয়ে আলোচনা কৰে। অৰ্থাৎ এষাৰ কথা আছে যে বিজ্ঞান গৈ য'ত সমাপ্ত হয়, বিজ্ঞান য'ত ষ্টপ মানে আৰু আগবাঢ়িব পৰা নাই, ফিলচফি তাৰ পৰা ষ্টাৰ্ট হৈছে। কিয় এই কথাষাৰ কোৱা হৈছে? যে বিজ্ঞানে কি কৰিছে? যে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুনিশ্চিত, যথাৰ্থ, সাধাৰণ আৰু প্ৰমাণিক জ্ঞান দিয়ে। কিন্তু ফিলচফিয়ে কি কৰিছে? যে কেৱল আমাৰ ইন্দ্ৰিয় দৃশ্যই নহয়, আমি কেৱল দেখা বস্তুটোই নহয়, দেখাৰ বাহিৰতো যিমানবোৰ বস্তু আছে সকলোলৈ ফিলচফিয়ে আলোচনা কৰে। গতিকে ফিলচফি যিহেতুকে এটা ব্যাপক ধৰণৰ বস্তু, ইয়াৰ পৰিসৰটো ব্যাপক, আমি সকলো বিষয় লৈ যিটো আলোচনা কৰে, আৰু এই বিষয়বিলাক সুচাৰুৰূপে আলোচনা কৰাৰ স্বাৰ্থত ইয়াক প্ৰধানত তিনিটা ভাগত ভাগ কৰা হৈছে। থ্ৰী ব্ৰাঞ্চেছ অফ ফিলচফি, তিনিটা। কি মনত আছেনে? এটা হ'ল বোধিবিদ্যা, এটা হ'ল মেটাফিজিক্স, ইপিষ্টেমোলজি আৰু অক্সিঅলজি। এই তিনিটা
ভাগত ফিলচফি ভাগ কৰা হৈছিল। ইয়াতে প্ৰথমতে দিয়া হৈছে যে দৰ্শন ইংৰাজীত ফিলচফি ক'লে এই ফিলচফি শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে, ফিলছ আৰু ছফিয়া। যিখিনি কথা অলৰেডি কোৱা হ'ল, ডাবল কোৱাৰ আৰু প্ৰয়োজনীয়তা নাই। যে ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জগতৰ অন্তৰত থকা পৰম সত্তাৰ স্বৰূপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ বিশ্লেষণ আৰু ইয়াৰ মূল্য নিৰ্ধাৰণৰ কৰা ব্যাখ্যাকে দৰ্শন বুলি কোৱা হৈছে। যে জগত আৰু জীৱনৰ অন্তৰত থকা পৰম সত্তাৰ স্বৰূপৰ সন্ধান কৰি এই জগত আৰু জীৱন দুটা বিষয় মিলিছে, জগতখন আৰু জীৱনখন দুটা বিষয়ৰ অন্তৰৰ যিবিলাক বস্তু আছে ইণ্টাৰনাল, তাৰমানে আন কেৱল বাহ্যিক দৃষ্টিতে নহয়, বাহ্যিক দৃষ্টিৰ বাহিৰতো বহুত বস্তুবিলাক থাকি যায়, সেই বিষয় বস্তুবিলাকো আলোচনা কৰা হৈছে। যদি এইটো আমি সহজ ভাষাত ক'ব যাওঁ যে আমাৰ পঞ্চেন্দ্ৰিয়ৰ কথা তোমালোকে শুনিছা, পঞ্চেন্দ্ৰিয়, এই পঞ্চেন্দ্ৰিয়ৰ নামক কি বুলি কোৱা হয়? জ্ঞানেন্দ্ৰিয় বুলি কোৱা হয়, জ্ঞানেন্দ্ৰিয়। কাৰণ এই পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে আমি জ্ঞান লাভ কৰোঁ। কি কি আছিলে পঞ্চেন্দ্ৰিয়? চকু, কাণ, নাক, জিভা আৰু ছাল। ফিলচফিয়ে আৰু এটা ইন্দ্ৰিয়ৰ কথা কৈছে, এয়া হ'ল ষষ্ঠ ইন্দ্ৰিয়, আৰু ষষ্ঠ ইন্দ্ৰিয়টো হ'ল মন। অৰ্থাৎ আমি যিটো চকুৰে দেখা নাপাওঁ, কাণেৰে যিটো শুনিব নোৱাৰোঁ, জিভাৰে যিটো গ্ৰাণ ল'ব, মই নাকেৰে গ্ৰাণ ল'ব নোৱাৰোঁ, জিভাৰে টেষ্ট কৰিব নোৱাৰোঁ, তাৰ বাহিৰতো বহুত বস্তু আছে। ইতিমধ্যে মই কথাখিনি উল্লেখ কৰিছোঁ যে মানুহৰ প্ৰেম, ভালপোৱা, আৱেগ, অনুভূতি, সুখ, দুখ, মানুহৰ আত্মা, এই বস্তুবিলাক কিন্তু আমি দেখা নাপাওঁ। আৰু এই বিষয়বস্তু সম্পৰ্কে ষষ্ঠ ইন্দ্ৰিয় যিটো মনে সেইটো আলোচনা কৰে। আৰু ফিলচফিৰ ক্ষেত্ৰত মনটো এটা ডাঙৰ আলোচ্য বিষয়। কাৰণ ইতিপূৰ্বে আমি পাই আহিছোঁ যে মন, মানুহৰ যিটো মাইণ্ড বুলি আমি যিটো কওঁ, মন যদি স্থিৰ নাথাকে, এতিয়া তুমি ক্লাছৰুমত পঢ়ি আছা, তুমি মানুহজন ইয়াত আছা, মন আছে ঘৰত, মন আছে আন ঠাইত, ক্লাছটো বুজি পাবা। গতিকে মাইণ্ড বডিৰ যিটো প্ৰব্লেম সেইটো দূৰ কৰিবলৈ কি হ'ব লাগিব? মন আৰু ফিজিকেল বডিটো একেলগে হ'ব লাগিব নাই? অৰ্থাৎ তোমাৰ এতিয়া এটেনশ্যন থাকিব লাগিব, অৰ্থাৎ মনোযোগ থাকিব লাগিব, তেতিয়াহে তুমি বুজি পাবা। গতিকে মন সম্পৰ্কীয় কি কৰা হৈছে, ফিলচফিয়ে গুৰুত্বপূৰ্ণভাৱে আলোচনা আগবঢ়াইছে। ইয়াত তোমাৰ ফিলচফিৰ লগত সায়েন্স এণ্ড ফিলচফি, বিজ্ঞান আৰু দৰ্শনৰ লগত ইয়াতে অলপ সাঙুৰা হৈছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে বিজ্ঞানৰ যিটো সংজ্ঞা, যে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুনিশ্চিত, যথাৰ্থ আৰু সাধাৰণ আৰু প্ৰমাণিক জ্ঞান দিয়ে। ফিলচফিয়ে কি দিয়ে? যে জগত আৰু জীৱনৰ অন্তৰালত থকা সামগ্ৰিক ব্যাখ্যা কৰে, জগতৰ বিষয়ে কৰে, জীৱনৰ বিষয়ে কৰে, ইয়াৰ অন্তৰালত যিখিনি আছে সেই সকলো বিষয় লৈ পেলাই ফিলচফিয়ে আলোচনা কৰে। অৰ্থাৎ দুটা বস্তুৱে দেখা যায় যে বিজ্ঞানেও আমাক জ্ঞান প্ৰদান কৰিছে, ফিলচফিয়েও আমাক জ্ঞান প্ৰদান কৰিছে। গতিকে ইয়াৰ মাজত এটা ৰিলেশ্যনশ্বিপ আছে, অৰ্থাৎ মিল আছে, অমিলো কিছু আছে। মিল কি কি আছে? যে বিজ্ঞানে আমাক জ্ঞান প্ৰদান কৰিছে, ফিলচফিয়েও আমাক জ্ঞান প্ৰদান কৰিছে। বিজ্ঞানে আমাক নতুনত্বৰ জ্ঞান দিছে, ফিলচফিয়েও আমাক নতুনত্বৰ জ্ঞান দিছে। দুটাতেই আমাক কি কৰা হৈছে? জ্ঞান দিছে। কিন্তু পাৰ্থক্যটো হ'ল যে বিজ্ঞান য'ত গৈ সমাপ্ত হৈছে, ফিলচফি তাৰ পৰা ষ্টাৰ্ট হৈছে। কাৰণ বিজ্ঞানে কি কৈছে? প্ৰকৃতি জগতৰ বিষয়বস্তুবিলাকৰ জ্ঞান দিছে এটা লিমিটেশ্যনৰ ভিতৰত। অৰ্থাৎ বিজ্ঞানৰ পৰিসৰটো এটা ঠেক, বাট ফিলচফিৰ পৰিসৰটো হ'ল বহল। কিয় বহল? যে বিজ্ঞানে তোমাৰ এই প্ৰকৃতি জগতৰ বিষয়বস্তুবিলাকৰ জ্ঞান দি আছে, বাট ফিলচফি কি কৰিছে? এইটো জগত বা পৰজগত, আমি ইন্দ্ৰিয় দৃশ্য আৰু ইন্দ্ৰিয়াতীত। ইন্দ্ৰিয় দৃশ্য মানে আমি পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে যিবিলাক পাওঁ, ইন্দ্ৰিয়াতীত মানে পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে যিটো নাপাওঁ। দুটা বিষয় লৈ পেলাই জ্ঞান প্ৰদান কৰি আছে। গতিকে ফিলচফি আৰু সায়েন্স দুটাৰ মাজত এটা কি আছে? ৰিলেশ্যনশ্বিপ আছে, মিলো আছে, অমিলো আছে। জ্ঞানৰ অন্বেষণ কৰা, জ্ঞানৰ অনুসন্ধান কৰা, জ্ঞান লাভ কৰাটো বিজ্ঞানৰ উদ্দেশ্য, ফিলচফিৰো উদ্দেশ্য। কোৱা হৈছে কোনো এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰোঁতে দৰ্শন আৰু বিজ্ঞান উভয়েই শৃংখলা আৰু সুসংগবদ্ধভাৱে, যে শৃংখলাবদ্ধভাৱে আৰু সুসংগবদ্ধভাৱে সেই জ্ঞানটো লাভ কৰে। ৩ নম্বৰত কোৱা হৈছে কোনো এটা বিষয়ৰ সিদ্ধান্তৰ সত্যতা বিচাৰ কৰিবলৈ দৰ্শন আৰু বিজ্ঞান উভয়েই যুক্তিৰ ওপৰত নিৰ্ভৰশীল। যে কোনো এটা বিষয়ৰ সিদ্ধান্তৰ সত্যতা নিৰূপণ কৰিবলৈ বিজ্ঞানে কি কৰিছে? বিভিন্ন দিশত তোমাৰ পৰীক্ষণ নিৰীক্ষণ কৰিছে। ফিলচফিয়ে কি কৰিছে? যে এনে বস্তুটা মানি লোৱা নাই,
তাত বিভিন্ন যুক্তিৰ আধাৰত তাৰ পিছতহে তাৰ সত্যতা মানি লৈছে ইতিমধ্যে কৈছোঁ যে বিজ্ঞানৰ তুলনাত ফিলচফিৰ পৰিসৰটো ব্যাপক বা বহল কাৰণ বিজ্ঞানে কেৱল এই জগতৰ বিষয়ে আলোচনা কৰিছে বাট ফিলচফিয়ে কি কৰিছে এই জগতৰ অন্তৰত থকা বিষয়বস্তুলৈ জ্ঞান বা আলোচনা কৰিছে বিজ্ঞানে কেৱল এই বাহিৰ জগতৰ জ্ঞান দিয়ে ফিলচফিয়ে বাহিৰ জগতৰ লগে লগে ইয়াৰ পৰৱৰ্তী জগতৰ বিষয়েও কি কৰে জ্ঞান দিয়ে যে বিজ্ঞান বিশ্লেষণাত্মক অধ্যয়ন আৰু দৰ্শন হল সংশ্লেষণাত্মক অধ্যয়ন গতিকে পাৰ্থক্যটো আছে স্বতঃসিদ্ধ টোটোলজি তোমালোকক বুজোৱা হৈছে যেতিয়া বিষয়বস্তু এটা 100% সঁচা থাকিব তেতিয়া তাক স্বতঃসিদ্ধ বুলি কয় যে দাৰ্শনিক যিবিলাক নলেজ বা জ্ঞান সেইবিলাক সাৰ্বজনীন সকলোৱে মানি নল'বও পাৰে কিয় নল'ব পাৰে কাৰণ সেই বিষয়বস্তু সম্পৰ্কে সকলোৰে জ্ঞান সমান নাথাকে গতিকে জ্ঞানৰ যেতিয়া কম বেছি থাকিব গতিকে আল্টিমেটলি তেওঁ বুজি পোৱাটো কম বেছি বুজি পাব গতিকে সেইকাৰণে কিছুমানে কি কৰে এই যিটো আলোচনা দাৰ্শনিক বা বৈজ্ঞানিক আলোচনাটো সমভাৱে গ্ৰহণ নকৰে নেক্সট আহিল বিজ্ঞানৰ পৰিসৰ আৰু প্ৰধান শাখাসমূহ যে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বিজ্ঞানৰ পৰিসৰ হ'ল ব্যাপক কিয়নো বিশ্বৰ সকলো দিশ লৈ পেলাই ফিলচফিয়ে আলোচনা কৰে আৰু ইয়াৰ প্ৰধান শাখা তিনিটা জ্ঞানবিদ্যা বা জ্ঞান মীমাংসা ইপিষ্টমোলজি অধিবিদ্যা বা মেটাফিজিক্স প্ৰমূল্যবিদ্যা বা অবজিঅলজি এইবিলাকৰ পৰা কিন্তু কিছু নাহিব যে ইপিষ্টমোলজি শব্দটো কি ভাষাৰ কি শব্দৰ পৰা আহিছে বা তোমাৰ মেটাফিজিক্স শব্দটো কি ভাষাৰ কি শব্দৰ পৰা আহিছে এনেকুৱা কিন্তু ভাঙনি কৰি কিছুমান শৰ্টকুচিত দি দিয়ে জ্ঞানবিদ্যা বা জ্ঞান মীমাংসা জ্ঞানবিদ্যা দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ বা প্ৰধান ভাগ ইংৰাজীত জ্ঞানবিদ্যাক ইপিষ্টমোলজি বোলা হয় এই ইপিষ্টমোলজি শব্দটো গ্ৰীক শব্দ ইপিষ্টম আৰু লগছ শব্দৰ দুটাৰ পৰা উদ্ভৱ হৈছে ইপিষ্টমোলজি শব্দটো গ্ৰীক ভাষাৰ ইপিষ্টম আৰু লগছ শব্দৰ পৰা উৎপত্তি জ্ঞানবিদ্যা সম্পৰ্কে কোনো আলোচনা নাছিল কেতিয়াবা একো নাই আমাৰ কি হ'ব চিন্তা ভাৱনা কল্পনা কৰিব লাগিব তেতিয়া আমি জ্ঞান লাভ কৰাটো সম্ভৱ আৰু এই ক্ষেত্ৰত জন লকে লিখিছে এন এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং গ্ৰন্থখনত তেওঁ এই বিষয়ে যথেষ্ট লিখিছে আৰু জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টে তেওঁৰ গ্ৰন্থ ক্ৰিটিক অফ পিউৰ ৰিজন গ্ৰন্থত এই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছে ইয়াত দুটা গোষ্ঠীৰ ওলট পালটকে আহে কেতিয়া আহিব ক্ৰিটিক অফ পিউৰ ৰিজন গ্ৰন্থখনৰ লিখক কোন ইমানুৱেল কাণ্ট আকৌ আহিব ইমানুৱেল কাণ্টৰ এখন গ্ৰন্থৰ নাম লিখা ক্ৰিটিক অফ পিউৰ ৰিজন এজ লাইক এজ আহিব পাৰে এন এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং নামৰ গ্ৰন্থখনৰ লিখক কোন জন লক আকৌ আহিব পাৰে জন লকে লিখা এখন মূল্যৱান গ্ৰন্থৰ নাম লিখা